মই বৰ্তমান উপস্থিত আছোঁ অসমৰ এখন বৃহত্তম গাঁও কুলহাটীত আৰু কুলহাটী গাঁৱৰ পোনাদিয়াৰ চুবুৰীত অৱস্থিত এখন ছাগলী ফাৰ্মত আৰু ছাগলী ফাৰ্মখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু লগতে ছাগলী ফাৰ্মৰ স্বত্বাধিকাৰ প্ৰভাত দাস ডাঙৰীয়া দেৱৰ লগত পোনপটীয়াভাৱে কথা পাতিম। সঁচাকৈ এখন সুন্দৰ ফাৰ্ম ইয়াতে তেওঁ ব্যৱস্থা কৰিছে। গতিকে ছাগলী ফাৰ্মখন দেখুৱাৰ লগতে ছাগলী কেনেকৈ পালন কৰে আৰু ছাগলী ব্যৱসায়ৰ জৰিয়তে তেওঁ কেনেকুৱাকৈ লাভৱান হৈছে এই সমস্তখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। ঠিক আছে, ভিডিঅ'টো এতিয়ালৈ আৰম্ভ কৰোঁ। আমি কথা পাতিবলৈ চেষ্টা কৰিম এই ছাগলী ফাৰ্মৰ স্বত্বাধিকাৰ মাননীয় প্ৰভাত দাস ডাঙৰীয়া দেৱ। তেওঁ কেনেকৈ এই ব্যৱসায়ৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে কেইবাজনো লোককো কৰ্মসংস্থাপনৰ পথ দিছে। গতিকে আপোনাক এই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আমি জনামতে আপুনি খুব এটা সুন্দৰ ব্যৱসায়েৰে নিজে স্বাৱলম্বী হৈছে আৰু কেইবাজনকো কৰ্মসংস্থাপনৰ পথ দিছে। এতিয়া আমি কেইটামান প্ৰশ্ন কৰি আপুনি উত্তৰ দিব বুলি আশা কৰিছোঁ। আপুনি এই ব্যৱসায়টো কেতিয়াৰ পৰা আৰম্ভ কৰিছে আৰু কিমান টকাৰে এই ব্যৱসায়টো আৰম্ভ কৰিছে অকণমান জনাওক। মই আৰম্ভ কৰিলোঁ 2018 চনত। হয়। যেতিয়া একচুৱেলি মোৰ ব্যৱসায় হৈছে ফুলৰ ব্যৱসায়। ফুলৰ ব্যৱসায় এতিয়া 18 চনত যেতিয়া লকডাউন আৰম্ভ হ'ল, এই লকডাউন সময়ত কি হ'ল, মঠ মন্দিৰবিলাক বন্ধ হোৱাত ফুলৰ ব্যৱসায় ডাউনৰ ফালে গুচি গ'ল। তেতিয়া অন্য চিন্তা কৰিলোঁ যে ছাগলী ব্যৱসায়টো বন্ধ নহয়, কাৰণ লকডাউন হ'লে মানুহে মাংস খাব। যি প্ৰতি ধৰ্মৰ মানুহে ছাগলী মাংস খায়, কোনো বাধা নাই। সেইবাবে মই ছাগলী ব্যৱসায়টো আৰম্ভ কৰিলোঁ। প্ৰথমে 5জন ছাগলী আৰম্ভ কৰিছিলোঁ। 5জনী ছাগলী আৰম্ভ কৰিছিলোঁ। কিনি আনিছিলোঁ। 5জনী ছাগলী বেছি পইচা যোৱা নাছিলে, মাত্ৰ মোৰ 10,000 টকাত কিনি আনিছিলোঁ, 10,000 টকাত কিনি আনিছিলোঁ। আৰু লগতে পঠা আনিছিলোঁ 700 টকাত। সেয়াই মোৰ আৰম্ভণি। আৰু সেই আৰম্ভণিৰ পৰা এতিয়ালৈকে কোনো ছাগলী মই কিনিব লগা নাই, ছাগলী বিকিয়ে আছোঁ। মানে বিভিন্ন অনুষ্ঠানৰ প্ৰশিক্ষণো লৈছোঁ, বিভিন্ন প্ৰশিক্ষণ লৈছোঁ। অসম চৰকাৰৰ লগত বিভিন্ন বিভাগৰ যোগাযোগ কৰোঁ। মানে প্ৰশিক্ষণৰ জৰিয়তে বহুতো দিহা পাইছোঁ। আৰু যোৱা স্পীড আঁচনি এটাত মই 5 লাখ টকাৰ এটা অনুদান পাইছে। মই দৰ্শকসকলক জনাইছোঁ যে এখেতে চৰকাৰৰ পৰা 5 লাখ টকাৰ এটা অনুদানো পাইছে, সাহায্য পাইছে। এতিয়া আপুনি আপোনাৰ ফাৰ্মত কি প্ৰজাতৰ কি জাতৰ মানে ছাগলী আছে অকণমান জনাব। জাবি একচুৱেলি মই আমাৰ এইটো অসমৰ সৰু লোকেল ছাগলী, তাৰ লগত বিটেল আৰু চিৰেডৰ ক্ৰছ কৰি আছোঁ। এইটো কি এইটো বিটেল, বিটেলৰ। আৰু এইটো সেইবিলাক লোকেল মেকা, লোকেল এতিয়া লোকেল এইবিলাক হেৰি কৰিছোঁ, ক্ৰছ কৰিছোঁ। আৰু মোৰ চব ছাগলী ইঞ্চুৰেঞ্চ আছে। ইনচুৰ কৰা আছে, এইটো ভাল কথা। ইনচুৰ কৰা আছে, ইঞ্চুৰেঞ্চ আছে। ইনচুৰেঞ্চ ভিতৰত প্ৰয়োজন মানুহে ইনচুৰ কৰিব লাগে। গতিকে ছাগলী ফাৰ্মৰ বাবে মই দেখাই দিছোঁ অকণমান। চাং বনাই লৈছে, চাংঘৰ লাগে, চাংঘৰ বিয়া প্ৰয়োজন। কাৰণ ছাগলীক চাঙত থলে বোলে আমাকো চাঙত থলে কথা আছে, মানে ওপৰত থলে কয়। আৰু নথওঁ কি ছাগলী চাংঘৰ এটা কাৰণে লাগে, ছাগলী যিটো পেচাব এনে পেচাব কৰে বা গোবৰটো তলত পৰি যায় যে ধুনীয়াকৈ চাফা হৈ থাকে। আৰু ছাগলী পেচাবটোৱে ছাগলী মেইন বেমাৰ। গতিকে পেচাব যাওঁতে চাফ চিকুণৰ সহজ হয়। মই জানিবলৈ চেষ্টা কৰিম পিছত আৰু বেমাৰ আজাৰ কেনেকুৱাকৈ আপোনালোকে প্ৰতিৰোধ কৰাৰ কাৰণে ব্যৱস্থা কৰে। এতিয়া আপোনাৰ ফাৰ্মত কিমানজনী ছাগলী আছে? এতিয়া ফাৰ্মত মোৰ পোৱালি হোৱাৰ প্ৰায় 100ৰ ওপৰত ছাগলী আছে। 100ৰ ওপৰত আছে। আৰু আপুনি ছাগলীৰ পোৱালিৰ কাৰণে আছুতীয়াকৈ ৰাখেনে ব্যৱস্থা? আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা, যেতিয়া পোৱালি দিব, পোৱালি দিয়া কেইদিন মই অলপ বেলেগ ধৰণে ৰাখোঁ। মোৰ ঘৰৰ ওচৰতে তাতে ঘৰ এটা আছে, তাত পোৱালি বেলেগকৈ লৈ যাওঁ, সেইকেইদিন বেলেগকৈ ৰাখোঁ। প্ৰায় 1 মাহ বেলেগকৈ ৰখাৰ ব্যৱস্থা আছে। ছাগলীবিলাক আপুনি ক'ত চৰে? ইয়াতে নে ছাগলীবিলাক মই ঘৰত মোৰ ঘাঁহ কটা অভ্যাস নাই। মোৰ পথাৰত পথাৰ আছে, নিজৰ ঘাঁহ ৰখা আছে, গিনি ঘাঁহ আছে, নিপিয়াৰ আছে, বিভিন্ন ঘাঁহ আছে পথাৰত। সেইবিলাক ঘাঁহত মানে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে আপুনি পালন কৰি আছোঁ। আৰু সেই ঘাঁহ মই নিজৰ পথাৰত নিজৰ ঘাঁহ খাই 10টা বজাত ছাগলী পথাৰত যাব, 12টা বজাত আহি পেলাই পানী খাই 3টা বজাত আকৌ 2 ঘণ্টা পথাৰত যায় ছাগলী। এই মাত্ৰ 4 ঘণ্টা সময় চাপাৰ বুলি তেনেকৈ মোৰ খৰচ নাই। মাহত অতি এখিনি ছাগলী মিলি 1 বেগ চাপাৰ মোৰ খৰচ হয়। মানে ঘাঁহে খায় সেইবিলাক চাগে আপোনাৰ ছাগলী ফাৰ্ম কিমান লাভজনক আৰু আপুনি বছৰি কিমান ইনকাম কৰে? ছাগলী ফাৰ্মখন লাভজনক, কিন্তু আপুনি যদি ভাবে যে মই আজি ছাগলী কিনি আজি লেপাওঁতে নহয়।
আমি নাৰিকল গছজোপা ৰুই পেলাই 7 বছৰ ধৈৰ্য ধৰো হয়। ফলৰ কাৰণে হয়। এই ছাগলী ব্যৱসায়টো আৰম্ভ হ'লে আপুনি 2য় বছৰ ধৈৰ্য ধৰিব লাগিব 2 বছৰ তাৰপিছত আপোনাৰ ইনকাম আৰম্ভ হ'ব বছৰত কিমান মান ইনকাম হয় বছৰ ইনকাম আপুনি ছাগলী যদি দ্বিতীয় ছাগলী ব্যৱসায় তেতিয়া ব্যৱসায় নহয় হয়। অলপ বেছিকৈ পুহিব লাগিব তেতিয়া লাভ এতিয়া আমাৰ সৰুৰ পৰা আমি কমৰে গৈ আছো হয়। এতিয়া বছৰে আমাৰ খৰচটো বাদ দিয়ে লেবাৰৰ খৰচ দি পেলাই মিনিমাম 3 লাখ মান টকা আমাৰ থাকে 3 লাখ ওপৰত থাকে কিন্তু মিনিমাম 3 লাখ টকা জমা থাকে তাৰমানে হয় এতিয়া আপুনি যুৱ সমাজক যিখিনি বৰ্তমান যুৱ সমাজ তেওঁলোকে মানে কৰ্ম সংস্থাপনৰ প্ৰতি চাকৰিৰ পিনে দৌৰি আছে চাকৰিৰ পিছত দৌৰি আছে তেওঁলোকৰ বিষয়ে কি ক'ব চৰকাৰী ইমান বড় চাকৰি দিব নোৱাৰে 100টাৰ ভিতৰত 20জন চাকৰি দিছে বাকী 80জন এনেই ঘূৰি আছে অনাবনাই নুঘূৰি যদি তেওঁলোকে এটা চাকৰি প্ৰশিক্ষণ লয় আমাৰ ওচৰত কেইবেগে কামৰূপ কেইবেগে আছে তাৰ প্ৰশিক্ষণ লওক বৰ্ণিয়া চাকৰি ফাৰ্ম আছে তাত ট্ৰেইনিং ল'ব পাৰে আমাৰ ডিষ্ট্ৰিক্ট অফিচ আছে খানাপাৰা আছে সেইবিলাকত ট্ৰেইনিং ল'ব ট্ৰেইনিং ব্যৱস্থা আছে ট্ৰেইনিং লৈ উঠি চাকৰি যদি ব্যৱহাৰ কৰে তাৰ লাভৱান হ'বই কোনো লাভৱান নোহোৱাৰ কোনো কথা নাই ছাগলীবিলাকৰ মাংসৰ উপৰিও আপুনিতো গাখীৰো গাখীৰ সুন্দৰ ছাগলী গাখীৰ বহুতে আমাৰ বিচাৰি আহে আমি ৰাতিপুৱা ছাগলী ক্ষীৰ আমি ৰাতিপুৱালৈ গম পালে হয় এটা ছাগলীৰ বিটেলৰ কিমান গাখীৰ মানে আমি 1 লিটাৰৰ পৰা বেছি ভাগ কিছুমান 1 লিটাৰৰ পৰা কিছুমান কওঁ আৰু গোটেই গাখীৰ নিখিৰাও দিয়া আৰু পোৱালি হ'ব লাগিব যি গাখীৰটো বেছিকৈ খীৰাই ন পোৱালি পাব লাগিবতো ছাগলী পাব লাগিব আৰু গাখীৰ নিখিৰাও সমস্যা যদি ছাগলী গাখীৰ খীৰাই নাযায় ছাগলী বেমাৰ হ'ব গাখীৰটো বেমাৰ লাগিব গতিকে ছাগলীৰ এই যে লাটবিলাক যে এইবিলাক উৎকৃষ্ট সাৰ আপুনি কি কৰে এইবিলাক মোৰ ফুলৰ ব্যৱসায় আছে সেই যিফালে ফুলত আমি যিটো মানে ফুলৰ পুলিত ফুলৰ গুৰিত দিওঁ দিয়া আমি ফুলটো ডাঙৰ চিয়াৰা আমি কোনো ৰাসায়নিক সাৰ ইউজ নকৰো এই জৈৱিক সাৰ আপোনাৰ যিমান ছাগলী আছে সেইমতেতো সাৰো বহুত হয় বিক্ৰী কৰে চাগে বিক্ৰী কৰিলে কেজি মানে শুকান গোবৰটো কেজি 12 টকা দিয়ে 12 টকা পাওঁ শুকান গোবৰ নাৰ্চাৰীবিলাকে নিয়ে মানে ধৰ শুকাই মানে মুঠতে এটা লাভজনক ব্যৱসায় কোনো পৰ্যায়ে মানে ইয়াৰ ফেনে যোৱা বস্তু একো নাই ছাগলীৰ মানে ছাগলীৰ মাজত যথেষ্ট লাভৱান ব্যৱসায় আৰু তাৰ যিটো অকণমান নিজে গুৰুত্ব দিব লাগিব কিন্তু আপুনি যদি কমাৰ্চৰ ওপৰত নিৰ্ভৰ কৰে আপুনি কি নহ'ব নিজে হাতে আমি লাগিব চাব লাগিব আমি ৰাতিপুৱা ছাগলী যাওঁ ছাগলীটো ঠিকে আছে নে নাই তাৰ শৌচ পেচাব ঠিকে আছে নে নাই চব গোটেইখিনি নিজে নিৰ্ভৰ কৰিব গোটেই পৰিষ্কাৰ পৰিচ্ছন্ন কৰি গা ধুৱাব লাগিব তেতিয়াহে বেমাৰ আজাৰে মানে আক্ৰমণ নকৰে এতিয়া মোৰ বেমাৰ আজাৰ তেনেকে পোচা যোৱা আজিলৈকে মোৰ দেখাবে নাই মই বেমাৰ আজিলৈকে মোৰ ছাগলী মই পোৱা নাই তেনেকে সময়মতে ভেকচিন কৰোঁ আমি ভেকচিনটো কোনে দিয়ে মই নিজে দিওঁ এইটোতো বৰ ভাল কথা নিজে দিওঁ তাৰমানে নিজে থাৰ্মোমিটাৰ আছে জকাবাৰটো বেয়া লাগিছে গাটো জ্বৰ চালোঁ সেইখিনি নিজে জানিব থাৰ্মোমিটাৰে আপুনি জ্বৰটো পৰীক্ষা কৰে আৰু ভেকচিনো দিয়ে ভেকচিন নিজে দিওঁ সেইখিনি নিজে নাজানিলে আজি আপুনি চাগে বহুত প্ৰশিক্ষণ লৈছে কি প্ৰশিক্ষণ লৈছে চাগে প্ৰথম লৈছোঁ মই আমাৰ কামৰূপ কেভিকেট লৈছোঁ কামৰূপ কেভিকেট তাৰপিছত বৰ্ণিয়া ঘৰত মই নিজে পইচা খৰচ কৰি লৈছোঁ তাৰপৰা আমাৰ খানাপাৰাত লৈছোঁ আমাৰ হাজোত যিখন পশু চিকিৎসা তাত লৈছোঁ আৰু মই বাহিৰত এটা হেৰিত লৈছোঁ এই মানে এই ৱেষ্ট বেংগলৰ এজন বেলেগ চেনেল আছে তাতে 15,000 ট্ৰেইনিং লৈছোঁ তাত মানে 60টা বেমাৰৰ ওপৰত ট্ৰেইনিং দিছে 60টা বেমাৰৰ ওপৰত ট্ৰেইনিং দিছে সঁচাকে প্ৰশিক্ষণ নোহোৱাকৈ ব্যৱসায় আৰম্ভ কৰিব নালাগে প্ৰশিক্ষণ লোৱাকে শিকি ল'ব লাগে প্ৰথম শিকিব লাগিব যিহেতু আজি পইচা আছে আপুনি 100 টকা বহু চাৰ বাহিৰত কিনি আনিলে হঠাৎ কিনিলে আপুনি যদি কোনো এটা জ্ঞান নাই আপুনি সেইখন ফাৰ্ম আপোনাৰ কেতিয়াও নহয় লছ খাব আপুনি অকণমান ছাগলীৰ এইখিনি চাই লওঁ অকণমান এইবিলাক চাগে আমাৰ লোকেল ইয়াতে ক্ৰছ কিজানি এই পোৱালিটো বৰ হেৰি হোৱা নাই এইটো পোৱালি এতিয়া কিমান দিনৰ পোৱালি এইটো 12 দিন হ'ল 12 দিনৰ পোৱালি কিমান ওজন হয় এইটো 12 দিন 2 কেজি ওপৰত আছে 3 কেজি মান ওজন এনে ডাঙৰ কিমান হয় ডাঙৰবিলাক এতিয়া মাকতকৈ ওখ হ'ব এইবিলাক পোৱালি 30 কেজি মান হয়নে বেছি হয় যিবিলাক খাই আছে সেই খাইটো আপুনি খাব তাতো 40 কেজি ওপৰত আছে এইবিলাক আচলতে আমি ৰাতিপুৱা আহিলোতো এইকাৰণে মানে পৰিষ্কাৰ হৈ থকা নাই এইটো চিৰাহী আছে এইটো চিৰহী ডাঙৰটো বহুত ডাঙৰ এইটো চিৰাহী এইটো চিৰাহী এইবিলাক বিভিন্ন জাত আছে আৰু জাতৰ হেৰিবিলাক ৰখা আছে ভাল লাগিছে ছাগলীখিনি দেখি আৰু তলতো আমাৰ চাফা কৰি নহয় আমাৰ এই 10টা বাৰ চাফা ছাগলী ওলাই চাফা কৰা হয় এইটোৱে এইপিনেও আছে চাংঘৰটো তাতে আছে এইটো চাফা কৰি এইটো চাই লওক এইপিনেও আছে এইবিলাক অকণমান চাংঘৰত উঠি লওঁ বাৰু উঠি ব'ল সঁচাকেই বৰ ধুনীয়া পৰিৱেশ এটা এইবিলাক খাই যাওঁ এতিয়া বৰ্তমান 40 কেজি আছে 40 কেজি ৱেট আছে এইবিলাক
এইটো কি কি খাচী এইটো খাচী ন? খাচী বিলাক এইটো এটা প্ৰশ্ন এটা উঠে, এখন ছাগলীৰ বজাৰ, আপুনি এই ছাগলীখিনি ক'ত বিক্ৰী কৰে? একচুৱেলি আমাৰ চাগে প্ৰায় অৰ্ডাৰ আহে, বিভিন্ন ঠাইৰ পৰা অৰ্ডাৰ আহে ন? অৰ্ডাৰ আহে। যোৱাকালি ফোন কৰিছিল পাণ্ডুৰ পৰা, তেওঁলোকক মই 4টা খাচী লাগে, মোৰ থকাটো কৈছোঁ আহিব। বিভিন্ন মই বজাৰত অসুবিধা পোৱা নাই একচুৱেলি, মানে বিক্ৰীৰ কাৰণে কোনো অসুবিধাৰ সৃষ্টি মই পোৱা নাই এতিয়ালৈকে। মানুহে গম পায় মানুহ বিচাৰি আহে। এতিয়া পোৱালি মই 3 মাহ এতিয়া পোৱা নাই, পোৱালি বিচাৰি আছে, মই এতিয়া প্ৰথম পোৱালি দিব পৰা নাই। কিছুমানে কৈছে ছাগলী মোৰ অক্টোবৰৰ 26 তাৰিখৰ পিছত তেওঁ পোৱালি দিব, তেওঁলোকে কৈছে জানুৱাৰীৰ ভিতৰত পোৱালি পাব। 3 মাহ পিছত পোৱালি নাথাকে, মানে চেল মানে বুকিঙে হৈ থাকে, বুকিং হৈ থাকে। এই নতুনকৈ আনিছে পাঁচপলি বয়স মাত্ৰ 4 মাহ বয়স। 4 মাহত ইমানখিনি ডাঙৰ হৈছে? 4 মাহ 4 মাহ বয়স। কিমান দিন ৰাখে এনে? ইয়াক মই বিদায় হিচাপে দেখিম, বিদায় হিচাপে। মই ভিডিঅ'ৰ স্ক্ৰীনত আপোনাৰ ফোন নম্বৰটো লগাই দিম, কাষ্টমাৰে বা কোনোবা যদি ছাগলী পুহিব বিচাৰে আপোনাৰ পৰা ল'ব পাৰিব। আপুনি অকলে চম্ভালে এনে? বাপৰে অকলে নকৰিব, মই মিছেছ 100% হেল্প কৰে মোক। আৰু এনে একো নহয় এনে হেৰি কোনোবা কাম কৰা দুজন আছে, হেল্প কৰে, ৰাতিপুৱা হেল্প কৰে। এতিয়া পথাৰত গৈছে, বেলেগ কাম সিহঁতৰ অকল ছাগলী নহয়, বেলেগ কামো কৰেতো। যেতিয়া কৰে সিহঁতেও হেল্প কৰে, নিজেও লাগো। মিছেছ আছে, ল'ৰা আছে, ঘৰৰ পৰিয়ালে প্ৰত্যেকে আমি সহযোগিতা। হেৰিখনৰ ফাৰ্মখনৰ নাম এইটো ন? মিছেছৰ নামতে দিয়া আছে। বাইদেউৰ নামত আছে, মিছেছ ভানু দাস। স্ক্ৰীনত লগাই দিম কোনোবা। ব্ৰিডিং এণ্ড লেয়াৰিং গোট ফাৰ্ম, ভিলেজ কুলহাটী, কামৰূপ। এইটো মোবাইল নম্বৰ 9854766561। মই স্ক্ৰীনতো লগাই দিম বাৰু। ঘাঁহ সেইখিনি ৰখাই আছে সেইবিলাক এটা বৃহত্তৰ এলেকাৰ ঘাঁহ সঁচাকে হৈ যায়। পাহাৰতো নিয়ে নেকি? পাহাৰতো নিওঁ। এইটো এটা সুবিধা। চব পাহাৰখনৰ কাৰণে মোৰ সুবিধা কি, তাৰমানে তাত গছ পত্ৰবিলাক খায়, মোৰ ছোৱালীৰ অসুবিধা নাই। এতিয়া ফৰেষ্ট লেণ্ডতো হৈ আছে, একচুৱেলি ফৰেষ্ট নহয়, কিন্তু আমাৰ ৰাজীৱ পাহাৰ, তাত লতাবিলাক খাই মোৰ ছোৱালী পাহাৰত যায়, কিন্তু খাই আহে, খাৱাৰ অসুবিধা নাই। আৰু পাহাৰত গ'লে আৰু এটা ভাল যেন লাগে যে বনৌষধি আছে, বনৌষধি গছ খাই বেমাৰৰ পৰা নিজে বেমাৰৰ পৰা বহুত হাত সাৰে। হয়। ঠিক আছে। আৰু ইয়াৰ পিছত দুপৰীয়া আকৌ এটা বেটছ মানে হেৰি আহিব। আৰু মোৰ ছাগলী কোনোদিন ঠাণ্ডা পানী নাখায়। ঠাণ্ডা পানী নাখায়? ঠাইটো দেখিছে না, তাত গৰম পানী বনাম এতিয়া। সেই ৰাতি সেই 60 লিটাৰ পানী আহি খাব নাযায়, সম্পূৰ্ণ পানী খায়। গাত উঠে। ছাগলীবিলাক গা ধোৱা হয় ন? গা ধোৱা। এতিয়া চাওক, মোৰ ছাগলী খেকা নাই, দেখিছেনে? এইবিলাক খেকা নাই ছাগলী, পুৰা চাফা থাকে, চাফা হৈ থাকে, সুন্দৰ। মানে আমিতো মুখৰ মুখ দিব চিমা খাওঁ, কোনো প্ৰব্লেম নেই। ঘাঁহ সেইখিনি ৰখা আছে আৰু পথাৰত লৈ যোৱা যায়। পথাৰত আছে আৰু ভালেই পৰিৱেশটো। অকমান ৰাতিপুৱাৰ কাৰণে অকমান লেতেৰা হৈছে। ৰাতি চাফা হ'ব, 10টা বজাত চাফা হ'বতো। তলখিনিতো মানে ছাগলী ৰাখে আপুনি? নাথাকে, ওপৰত থাকে। এনে তলত দিনত থাকে? দিনত এনে সোমাই যায় আৰু নিজে সোমাই যায়তো, বাধা নাই। মানে একচুৱেলি চাংখনতে ছাগলী থাকে, আৰু গৰমত ফেন লগাই দিওঁ, গোটেই ৰাতি ফেন চলি থাকে। ফেন আছে? ফেন লাইটৰ ব্যৱস্থা আছে? আৰু ইয়াতে মানুহ থাকে কিজানি? থাকিব লাগিব, নহ'লে ঠিকে আছে, বৰ সুন্দৰ পৰিৱেশ। আপুনি ভালে কাম কৰিছে, দিনক দিনে আপোনাৰ আৰু ভাল হওক আমি কামনা কৰিছো। গতিকে আপোনাক শেষত এটাই কথা ক'ম যে আপুনি আৰু কষ্ট কৰক, যাতে নিজৰ লগতে আনকো 2-4জনক কৰ্মসংস্থাপন দিব পাৰে, তাৰ বাবে আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।